অস্তিত্বৰ সংকটত তীৰ্থনগৰী হাজো প্ৰয়াত মুখ্যমন্ত্ৰী তথা হাজোৰ সুসন্তান লৌহমানৱ বিষ্ণুৰাম মেধিয়ে গোপালক আৰু মহপালকসকলৰ বাবে 1, 2, 3 আৰু 4 নং দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 22,000 ভূমি সংৰক্ষণ কৰিছিল। সংৰক্ষিত ভূমিত এতিয়া চলিছে হাজাৰ হাজাৰ মিয়াৰ আগ্ৰাসন। মাজে সময়ে জিলা প্ৰশাসনে নামমাত্ৰ উচ্ছেদ চলাই দায়িত্ব সামৰে যদিও পুনৰ উচ্ছেদিত ভূমিত সেইসকলে পুনৰ বসতি স্থাপন কৰিবলৈ লয়। সম্প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ আয়ুক্তক দিয়া কঠোৰ নিৰ্দেশৰ এদিন পিছতেই জিলা প্ৰশাসনৰ হৈ হাজো ৰাজচক্ৰৰ চক্ৰ বিষয়া হৰ্মিষ্ঠা নেওগে এটা সজাতি দল লৈ ৰিজাৰ্ভ কেইখনত চৰজমিন তদন্ত চলায়। এই তদন্তত ৰিজাৰ্ভ কেইখনত মিয়াই ঘৰ সাজি খেতি-বাতি কৰাৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে অতি কম দিনৰ ভিতৰতে ৰিজাৰ্ভৰ ভূমি খালী কৰিব বুলিও জানিবলৈ দিয়ে। ইফালে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে 2010 চনতেই দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতিক দিয়া শপতনামাত প্ৰায় 20,000 ভূমি গ্ৰেজিং ৰিজাৰ্ভৰ নামত থকাৰ কথা স্পষ্টকৈ উল্লেখ কৰাৰ পিছতো শেহতীয়াকৈ চলিত বৰ্ষৰ ছেপ্টেম্বৰত হাজো চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা জৰীপতীয় 8,000 ভূমিলৈ হ্ৰাস পালে তাক লৈ সন্দেহ প্ৰকাশ কৰিছে সংৰক্ষণ সমিতিয়ে। ইয়াত বিতৰ্কিত স্থানীয় গাঁও প্ৰধান মুস্তাফা আলী লাটমণ্ডলগৰাকীলৈ সন্দেহৰ আঙুলি টোৱাইছে ৰিজাৰ্ভ সংৰক্ষণ সমিতিয়ে। ইয়াৰ এক উচিত তদন্তৰ দাবী কৰিছে সংৰক্ষণ সমিতিখনে। হাজোৰ ৰাইজে সংৰক্ষিত ভূমি মিয়াৰ কবলৰ পৰা শীঘ্ৰেই উচ্ছেদিত কৰি লৌহমানৱ বিষ্ণুৰাম মেধিৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে হাজোৰ ৰাইজে। আমাৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব। আমাৰ এটা বহুদিনীয়া সংগ্ৰাম 1952 চনতে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত আমাৰ গোপালকসকলৰ কাৰণে সংৰক্ষণ কৰিছিলে। মোটামুটি 22,000 বিঘা ভূমি আবণ্টন দিছিলে। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত এছাম আগ্ৰসনী মিয়া বা সন্দেহযুক্ত লোকে এই মাটি দখল কৰাৰ পিছত বহুতো গোপালক তথা আমাৰ কৃষকসকলে এই ঠাইৰে পলায়ন কৰিবলৈ বাধ্য হৈছিলে। আৰু তাৰপিছত আমি ছাত্ৰ সন্থাৰ লগতে গো ৰিজাৰ্ভ সংৰক্ষণ সমিতি আৰু স্থানীয় ৰাইজে বহুত প্ৰতিবাদ কৰাৰ পিছত এই ৰিজাৰ্ভখনত বিগত সময়ত 3বাৰকৈ উচ্ছেদ হৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে 3বাৰ উচ্ছেদ হোৱাৰ পিছতো সেই একেখিনি মানুহ একে ঠাইতে বহিবলৈ চেষ্টা কৰে আৰু বহেও। আৰু আজি বহু বছৰৰ মূৰত পুনৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে এই দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলাবৰ কাৰণে ইতিমধ্যে এটা প্ৰশাসনৰ দল ইয়াত উপস্থিত হৈছে। আমি আদৰণি জনাইছোঁ। আৰু অলপ চলপ উচ্ছেদ হ'লে নহ'ব। হাজো দুকনীয়া ৰিজাৰ্ভ এখন বৃহত্তৰ ৰিজাৰ্ভ। গতিকে যিমানবিলাক ইয়াত ভূমি বেদখল হৈ আছে এই বেদখল গোটেইবিলাক ভূমি বেদখলমুক্ত হ'ব লাগিব। আৰু আমি প্ৰশাসনকো ধন্যবাদ জনাইছোঁ যাতে কামসমূহ নিয়াৰিকৈ পালন কৰে, তেখেতসকলে ভালকৈ পালন কৰে। কাৰণ এইটো এটা আমাৰ জাতীয় স্বাৰ্থ। ইয়াত আমাৰ অসমীয়া জাতীয় জীৱনৰ চেণ্টিমেণ্ট জড়িত হৈ আছে। গতিকে উচ্ছেদৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। এতিয়াতো 15,000ৰ অধিক ভূমি বেদখল হৈ আছে। কিন্তু আমি দেখিছোঁ যে 3 নম্বৰ দুকনীয়াত এতিয়ালৈ নটিচ পঠোৱা নাই। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ 3 নম্বৰ দুকনীয়াও ছাৰ্ভে কৰিব লাগে আৰু তাতো সেইসকল লোকক উচ্ছেদৰ ব্যৱস্থা কৰিব লাগে। আজি 2 নম্বৰ দুকনীয়া 1 নম্বৰ দুকনীয়া আহিছে আৰু আমি ভাবিছোঁ যে আৰু আছে। গতিকে গোটেইখিনি ছাৰ্ভে কৰক। গোটেইখিনি ছাৰ্ভে কৰি যিমানখিনি বেদখল আছে উচ্ছেদ হ'ব লাগে। আপোনাৰ নাম? গোলাম মুস্তাফা। ইয়াত যথেষ্ট বেদখল হৈছে। হয়। বহুত সন্দেহজনক নাগৰিক আহিছে। উচ্ছেদো হৈছে মাজে সময়ে, কিন্তু তাৰপিছতো বহু মানুহ ইয়াত বহিছে। ক'ৰ পৰা আহিছে, কেনেকে আহিছে, কোনে বহিব ক'লে? এইবিলাক কোনে বহিব দিছে সেইটো নাজানো, কিন্তু এইবিলাক বহুত আগৰ পৰাই মানুহ আহি এইবিলাক চৰকাৰী মাটি বেদখল কৰি খাই আছে, সেইটো জানো। আৰু মই কিমান পৰিয়াল আছে ইয়াতে? মোটামুটি ইয়াতে আপোনাৰ 600-700 পৰিয়াল আছে। ক'ৰ পৰা আহিছে এইবিলাক কিছুমান দৰং ডিষ্ট্ৰিক্টৰ মানুহ আছে, ইফালে আমাৰ তাপাবৰী মিলপাৰা চিলপাৰা মানুহো আছে। সেনেকুৱা শিয়ালমাৰীৰ মানুহ, বৰক্ষেত্ৰীৰ মানুহ কিছুমান আছে। আপুনি ইয়াৰ গাঁও প্ৰধান? হয়। তাৰপিছত আপুনি কোনো তথ্য দিয়া নাই? জনা হৈছিল, তথ্য দিয়া হৈছিল। সেই সম্পৰ্কে আপোনাৰ এভেকশ্যনো হৈছিলে। এভেকশ্যন হোৱাৰ পিছত এভেকশ্যন আপোনাৰ মোটামুটি 5-6 বছৰ আগত হৈ গৈছিলে। ৰিচেণ্ট আপোনাৰ জুলাইৰ মাহত নটিচ হৈছিলে। তেতিয়াও মানুহে ঘৰ দুৱাৰ ভাঙি লৈ গুচি গৈছিলে। কিন্তু যেতিয়া নটিচৰ সময়টো উকলি গ'ল, আকৌ তেতিয়া তেওঁলোকে ঘৰ বনাই লৈছে। সুযোগ লয় নেকি এইবিলাক মানুহে? এনেকুৱা সুযোগ বুলিয়ে ক'ব লাগিব। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।